নমস্কাৰ এডুকেশ্যন চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ 2026 আৰু 2027 বৰ্ষৰ যিটো কাৰিকুলাম ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ। এতিয়া আজি কি ষ্টাৰ্ট কৰা হ'ব? এডভান্স মেথমেটিক্সৰ প্ৰথমটো লেকচাৰ ষ্টাৰ্ট কৰা হ'ব। এতিয়া প্ৰথমতে আমি ডিছকাছ কৰি লৈছোঁ যে আমাৰ এডভান্স মেথমেটিক্সৰ ক্লাছ 10ত কি আছে। তাৰ আগতে এইটো কথা জানিব বিচাৰিছোঁ যে ক্লাছ 9তো অলৰেডি তোমালোকে এডভান্স মেথমেটিক্স 1 বছৰ পঢ়ি আহিছা। তেতিয়াহ'লে কেনেকৈ পালা ক'বা, কিমান এক্সামত কিমান মাৰ্কছ আহিলে এইটো ক'ব পাৰা। এতিয়া আজি আমি ষ্টাৰ্ট কৰিম প্ৰথমটো চেপ্টাৰ কি আছে এতিয়া? সংহতি। এক ছেকেণ্ড। অ'কে, সংহতি আছে। ছেকেণ্ডটো কি আছে? ঠিক তেনেকৈ জটিল সংখ্যা আছে। ঠিক তেনেকৈ আৰু বাকীখিনি চেপ্টাৰ কি আছে? অখণ্ড সংখ্যাৰ পাটীগণিত, দ্বিঘাত সমীকৰণ, সাধাৰণ ঘাতাংকৰ প্ৰয়োগ, বিন্যাস আৰু জোট, ত্ৰিকোণমিতি, সামতলিক জ্যামিতি, স্থানাংক জ্যামিতি। টোটেল কেইটা চেপ্টাৰ আছে? 9টা চেপ্টাৰ আছে। বিশেষ একো টান নাই, ইজি আছে। ক্লাছ 9ৰ তুলনাত ক্লাছ 10টো যথেষ্ট ইজি হয় এডভান্সটো। তেতিয়াহ'লে আজি আমি ষ্টাৰ্ট কৰিম সংহতিৰ প্ৰথমটো লেকচাৰ। এতিয়া হেডিং লিখা সংহতি। অ'কে, সংহতি ইংলিছ টাৰ্মটো লিখি দিব পৰা কি? ছেটছ। এতিয়া সংহতি বুলিলে কি বুজা? এতিয়া সংহতি কাক কয়? তোমালোকে অলৰেডি ক্লাছ 9ত অলৰেডি পঢ়ি আহিছে চাগে যে সংহতি কাক কয়। মানে কিবা এটা বস্তুৰ থোপকে কি বুলি কয়? সংহতি বুলি কয়। যেনেকৈ এটা খৰাহী আছে, ধৰি লৈছোঁ খৰাহী আছে, তাত কিছুমান ফল মূল আছে। এই ফল মূলখিনিক আমি একেলগে এটা ইকুৱেশ্যনৰ সহায়ত দেখাব পাৰোঁ, বা চিম্পলি ক'বলৈ গ'লে থোপটোকে কি বুলি ক'ব? এটা সংহতি বুলি ক'ব। অলৰেডি তেনেকেই তোমালোকে ক্লাছ 9ত পঢ়িছে চাগে। তেতিয়াহ'লে সেইখিনি কথা জানাই। সংহতিৰ প্ৰথমটো টপিক আছে কি? সংহতিৰ মৌলিক গণনীয়তা। তোমালোকে জানাই চাগে, বা নেজানিলেও একো প্ৰব্লেম নাই। যেতিয়া আমাৰ প্ৰয়োজন হ'ব তেতিয়া আমি এইখিনি কথা ডিছকাছ কৰিম। তেতিয়াহ'লে আমি ফাৰ্ষ্ট টপিকলৈ যাওঁ। এতিয়া ফাৰ্ষ্ট টপিক কি আছে? এটা সংহতিত থকা মৌলৰ সংখ্যা বিষয়ে আছে। তেতিয়াহ'লে লিখা এটা সংহতিত থকা মৌলৰ সংখ্যা, নাম্বাৰ অফ এলিমেণ্টছ ইন এ ছেট। এটা সংহতিত থকা মৌলৰ সংখ্যা। এতিয়া আমি কিতাপত যেনেকৈ আছে তেনেকৈ বস্তুখিনি কৰি যাম, বাকী কেনেকৈ হয় সেইটো মই বুজাই যাম। অ'কে, ধৰা হ'ল কি ধৰিছে যে এত কেইটামান, মানে এ ইকুৱেল টু কি দিছোঁ আমি? a, b, c। এতিয়া এই বস্তুটোৰ কাৰণে বুজি পাইছানে? ইয়াত কি ক'ব বিচাৰিছে? এইটো বুজি পাইছানে? মানে কি? এ হৈছে কি? এটা সংহতি। সেই সংহতিটো আমি কি দেখাওঁ? এই ব্ৰেকেট চিনটোৱে দেখাওঁ। আৰু ব্ৰেকেট চিনৰ ভিতৰত থকা বস্তুখিনি কি বুলি কওঁ আমি? এলিমেণ্ট বা মৌল বুলি কওঁ। এতিয়া সেই মৌলখিনিৰ কি আছে? এ, বি আৰু চি আছে। তেতিয়াহ'লে এ, বি, চি কি? এলিমেণ্ট। এতিয়া টোটেল এলিমেণ্ট কেইটা আছে? তেতিয়াহ'লে 3টাকে এলিমেণ্ট আছে। অ'কে, এতিয়া ধৰা হ'ল এ ইকুৱেল টু a, b, c এটা সংহতি। এতিয়া ইয়াত কেইটা মৌল আছে? টোটেল 3টা মৌল আছে, হয়নে? 3টা মৌল আছে। গতিকে এতিয়া যেতিয়া এটা সংহতিত থকা মৌলৰ আমি সংখ্যাখিনি ক'ব লাগে, মানে কি কৈছে? নাম্বাৰ অফ এলিমেণ্ট ইন এ ছেট। এইটো এটা সংহতি যেনিবা, ঠিক আছে, আমি এটা বেলেগ এটা ধৰি লৈছোঁ 1 2 3 4 5। ইয়াত এই সংহতিটোত মৌল কেইটা আছে সেইটো সুধিছে। কেইটা আছে মৌল? 1 আছে, 2 আছে, 3 আছে, 4 আছে আৰু 5 আছে। কেইটা আছে তেতিয়াহ'লে? 5টা আছে। তেতিয়াহ'লে কি মৌল কেইটা আছে তেতিয়াহ'লে?
5টা আছে বা মূলৰ সংখ্যা কিমান 5 এতিয়া হেতুকে আমি কি কৰিম ইয়াত সংহতিত mathematically কেনেকৈ ডিল কৰিম n a মানে কি বুজাইছে নাম্বাৰ অফ এলিমেন্ট ইন এ সেট a মানে a সেটটোত থকা মৌলৰ সংখ্যা কেইটা আছে 3টা আছে এটা দুটা 3টা গতিকে কিমান পালো n = 3 ঠিক তেনেকৈ যদি আমি b = a e i o u কেইটা আছে ইয়াত এলিমেন্ট 5টা আছে গতিকে কি হ'ব নাম্বাৰ অফ এলিমেন্ট ইন দা সেট অফ b কিমান হ'ব তেতিয়া হলে 5টা আছে গতিকে কিমান হ'ব 5টা হ'ব হেইটোৱে তেতিয়া হলে আৰু এটা ইয়াত কথা কৈ থওঁ কেতিয়াবা হয়তো এনেকৈ থাকিব পাৰে যে n phi এতিয়া phi মানে কি য'ত একো নাই অৰ্থাৎ ক'ত য'ত সংহতিয়ে নাই মানে আমি কি লিখো আমি ফাইটোকে আমি কেনেকৈ লিখো আমি যদি নাজানা হেতু কি কইলা যে ফাই আৰু এই ব্ৰেকেট চিনডাল ব্ৰেকেটৰ ভিতৰত যদি একো নাথাকে দুইটা একে বস্তু হয় গতিকে আমি কি ক'ব পাওঁ যে এটোত কি আছে এলিমেন্ট আছে জানো নাই গতিকে কিমান হ'ব এটো সদায় 0 হ'ব n ফাইটো কেটা নাম্বাৰ অফ এলিমেন্ট নাই এতিয়া আমি নেক্সট যাওঁ এনি কনসেপ্ট হয় বাকি কি লিখিব পাৰা এটো এক্সাম্পল 1 দিব পাৰা এক্সাম্পল 2 দিব পাৰা এটো এক্সাম্পল ঠিক কেনেকৈ লিখি দিব পাৰা এটো কেনেকৈ লিখিবা তেতিয়াহলে n এটো যদি আমি দি দিওঁ c দিলো তেতিয়াহলে nc কৰিলে কিমান হ'ব তেতিয়াহলে 5 এটোই পজ কৰি পিনি লবা লিখি লবা নেক্সট যাওঁ এতিয়া নেক্সট আমি পঢ়িম সহিম সংহতি তনে নামটোতে গম পাছা সহিম সংহতি কি হয় এটা সহিম সংহতিত থকা মৌলৰ সংখ্যাক সংহতিটোৰ গণন সংখ্যা বা কি বুলি কয় আৰু কোঅৰ্ডিনেল নাম্বাৰ বুলি কোৱা হয় হল নেক্সট লিখা যদি এই সংহতিটো a তেন্তে সংহতিটোৰ গণন সংখ্যাক n a প্ৰতীকেৰে লিখা হয় ইয়াকে কি বুলি কয় ইয়াকে কেতিয়াবা সংহতিটোৰ যেতিয়া প্ৰয়োজন হ'ব মই কৈ যাম বাৰু সংহতিটোৰ মাত্ৰা আৰু বা কি বুলি কোৱা হয় অৰ্ডাৰ অফ দা সেট বুলিও কোৱা হয় মানে কি ক'ব বিচাৰিছে যে এটা সহিম সংহতিত থকা মৌলৰ সংখ্যাক সংহতিটোৰ গণন সংখ্যা বুলি কোৱা হয় এটা সহিম সংহতি কি হ'ব তাত থকা সহিম মানে কি এটা লিমিটেড যেতিয়া আমি যেনেকৈ এইটো এক্সাম্পল লৈছিলো এইটো হয় গোটেই তিনিটা কি সহিম সংহতি হয় অৰ্থাৎ কি এটা এলিমেন্টৰ পাছত আমি পাছলৈ যাব পৰা নাই পাছত এলিমেন্ট নাই মানে কি তেতিয়াহলে হেতু এটা সহিম সংহতি ওকে যদি এই সংহতিটো a তেন্তে সংহতিটোৰ গণন সংখ্যাৰ n প্ৰতীকেৰে লিখা হয় ঠিক তেনেকৈ আমি এটো ঠিক কেনেকৈ কৈছিলো এটো n লিখিছিলো ঠিক তেনেকৈ এটো n b কৈছিলো যেতিয়া সেট a আছিল তেতিয়া আমি n লিখিছিলো যেতিয়া b আছিল তেতিয়া n b লিখিছিলো যেতিয়া c আছিল তেতিয়া আমি n c লিখিছিলো ওকে
ইয়াকে কেতিয়াবা সংহতিটোৰ মাত্ৰা বুলি কোৱা হয় বা এইটো আমি পাছতো গম পাম কেনেকৈ হয় ওকে এতিয়া আমি নেক্সট টপিক যাওঁ নেক্সট আছে কি দুটা অসংযোগী সংহতিৰ মিলনত থকা মৌলৰ সংখ্যা নিৰ্ণয় ওকে এক সেকেন্ড ওকে এটো নিৰ্ণয় হা এতিয়া কি কৈছে দুটা অসংযোগী সংহতি মানে কি দুটা অসংযোগী সংহতি বুলি কৈছে এতিয়া আমি হয়তো গ্ৰাফ পঢ়িছো বা কি বুলি কয় এটো ভেন চিত্ৰ আমি হয়তো ভেন চিত্ৰ পঢ়ি যাইছাগে ওকে বিটা ভেন চিত্ৰ আমি দুটা কনসিডাৰ কৰিম প্ৰথম কি কৰিলো এটা ভেন চিত্ৰ আঁকিলো তাৰ পাছত আমি কি কৰিলো আৰু এটা ভেন চিত্ৰ আঁকিলো ঠিক আছে এটো ভেন চিত্ৰ এ দিলো এক সেকেন্ড এটো নাম দিলো এ আৰু এটো নাম দিলো বি আৰু দুইটা মাজত থাকে কাৰ মাজত থাকে ইউনিভাৰ্সেল সেট ইউ এটো ইউ গুটেটো ঠিক আছে এতিয়া কি আছে দুটা অসংযোগী সংহতিৰ মিলনত থকা মৌলৰ সংখ্যাৰ নিৰ্ণয় এতিয়া ইয়াৰ পৰা আমি উলিয়াব লাগিব কি উলিয়াব লাগিব আমি চাও এতিয়া প্ৰথমতে লিখা এতিয়া ধৰা হল আমি যেনেকৈ আছে তেনেকৈ লিখিম ধৰা হল এ আৰু বি দুটা কি অসীম সংহতি আৰু ইহঁত অসংযোগী যেটো প্ৰশ্ন দিয়া আছিল আমি হেতুকে বস্তু লিখিছো বেলেগকৈ লিখা নাই এতিয়া আমি নেক্সট কি কৰিম এতিয়া যেতিয়া এ ইন্টাৰসেকশন এতিয়া এটা কথা জানিব লাগিব যে কোনটো কি হয় এতিয়া এ ইন্টাৰসেকশন বি বুলি এটা পায় এ ইউনিয়ন বি বুলি পায় এ মাইনাস বি পায় ঠিক আছে এটা কোনটোৱে কি বুজায় আমি ধৰিছো যেনবা ওকে আমি ইয়াত ধৰিছো 1 2 3 এটো লিখিব নালাগে 4 5 ওকে আৰু আমি ইয়াত ধৰিছো যেনবা 4 5 6 7 8 এতিয়া এ ইন্টাৰসেকশনে বি এ কি ক'ব খুজিছে যে এনেকুৱা এলিমেন্ট যিখিনি কি আছে এ টো আছে আৰু বি টো আছে এডাল চিনক কয় ইন্টাৰসেকশন বুলি আৰু এটোৱে কি বুজায় যে এ সেট মানে এ সংহতি আৰু বি সংহতিত থকা এলিমেন্ট হ'ব মানে কমন কি আছে কিটা কমন আছে ওকে কেনেকৈ চাম প্ৰথম এটা কমন কি আছে ইয়াত আছে কি 4 ইয়াতো 4 আছে গতিকে কি হ'ব ইয়াত আমি 4 লিখিব পাৰিম 4 কমা ঠিক তেনেকৈ কি লিখিব পাৰিম ইয়াত আছে 5 আৰু ইয়াতো আছে 5 গতিকে আমি কি লিখিব পাম দেখিলো কি তেতিয়া হলে 4 5 আৰু 4 5 দুইটাতে কমন আছে গতিকে আমি এটো কি লিখিব পাৰিম তেতিয়া হলে ইয়াত লিখিম 4 5 এলিমেন্ট এই দুটাই তেতিয়া হলে আমি ইয়াৰ আনসাৰ পালো হেতু এতিয়া যদি এ ইউনিয়ন বি কয় এ ইউনিয়ন বি মানে হৈছে এত থকা এলিমেন্ট আৰু বিত থকা এলিমেন্ট গোটেইখিনি এটা গোটেইখিনি কি আছে 1 2 3 4 5 ইয়াত আকৌ 4 5 6 7 8 ওকে আমি কি লিখিম তেলে 1 2 3 4 5 এটো লিখিলো এতিয়া আকৌ 4 5 আছে ন আমি
আকৌ নিলিখোঁ, এটা এলিমেণ্ট আমি এবাৰহে লিখিম। এতিয়া 4টো আহি গ'ল নহয়, 5টো আহি গ'ল, এটা কি থাকিলে আকৌ 6 7 8 থাকিলে, গতিকে আমি কি লিখিম 6 7 8। এইটো আহিলে আমাৰ কি এ ইউনিয়ন বি। এতিয়া নেক্সট আহিলে এ মাইনাছ বি। এ মাইনাছ বি কি বুজায়, মানে বিত থকা এলিমেণ্টখিনি আমি নাইকিয়া কৰি দিব লাগে, চিম্পলি ক'বলৈ গ'লে। অৰ্থাৎ এ 1 2 3 4 5 আছে, ঠিক আছে, আৰু ইয়াত কি আছে 4 5 6 7 8। এতিয়া এত কি কেনেকুৱা এলিমেণ্ট আছে যিটো বিট নাই, আমি সেইটো লিখিলে এনচাৰ পাই যাম। এত যিবোৰ এলিমেণ্ট আছে কিন্তু কি বিট নাই। অ'কে, এতিয়া প্ৰথম চালোঁ 1 এত আছে কিন্তু বিট আছে জানো, নাই, গতিকে আমি কি লিখিব পাৰিম 1 লিখিব পাৰিম। নেক্সট ঠিক তেনেকৈ ইয়াত 2 আছে কিন্তু ইয়াত কি 2 নাই, গতিকে আমি কি লিখিব পাৰিম 2 লিখিব পাৰিম। ইয়াত 3 আছে কিন্তু ইয়াত 3 নাই, গতিকে আমি 3 লিখিব পাৰিম। ইয়াত 4 আছে আৰু ইয়াতো 4 আছে, গতিকে আমি 4 নোৱাৰোঁ। ইয়াত 5 আছে, ইয়াত 5 আছে, গতিকে আমি নোৱাৰোঁ। এতিয়া 6 আৰু 7 6 7 8টো হ'ব নি, 6 আৰু 7টো নহয়, কাৰণ কি আছে এটো আগত আছে, মানে এৰ পৰাহে বিয়োগ কৰিছোঁ, গতিকে এত থকা এলিমেণ্টখিনিহে আমি লিখিব পাৰিম। এত থকা কি কি আছে 1 2 আৰু 3, গতিকে এনচাৰটো কি হ'ব 1 2 and 3, 1 2 3। অ'কে, এইটো কনচেপ্ট লিখি ল'বা ছাইডত, কেনেকৈ হৈছে। বাকী এইখিনি এতিয়া আমাক নালাগে দৰকাৰ, অলপ অকল কনচেপ্টটো লাগে। এতিয়া মই হাইলাইট আহিছোঁ। অ'কে অ'কে অ'কে, অ'কে, এতিয়া আমি নেক্সট কি লিখিম তেতিয়াহ'লে। অ'কে, এতিয়া আমি লিখিম কি পালোঁ তেতিয়াহ'লে, দেয়াৰফৰ কি হ'ব এ ইণ্টাৰছেকশ্যন বিটো কিমান হ'ব তেতিয়াহ'লে। এ ইণ্টাৰছেকশ্যন বি মানে কি বুজিছিলোঁ, যে দুইটা যেতিয়া লগ হৈ যায় বা লগ হৈ নহয়, মানে যিখিনি দুটাতে কমন থাকে। এতিয়া কমন কেতিয়া থাকিব, কমন তেতিয়াহে থাকিব যেতিয়া কি দুটা ছেট লগ থাকিব। লগত কেতিয়া থাকিব, লগত তেতিয়াহে থাকিব যেতিয়া এলিমেণ্টখিনি একে আছে। এত থকা এলিমেণ্ট কেইটামানো বিত আছে, বিত থকা এলিমেণ্ট কেইটাও এত আছে, সেনেকুৱা হ'লে হ'ব। কিন্তু ইয়াত কি হৈছে যে এ আৰু বি দুইটা কোনো মানে সংগতিত মিলনত থকা নাই, গতিকে যদি মিলন নাথাকে তেতিয়াহ'লে কি হ'ব, সদায় এ ইণ্টাৰছেকশ্যন বিটো কিমান হ'ব, সদায় 5 হ'ব। অৰ্থাৎ ইয়াত কোনো ধৰণৰ এলিমেণ্ট এনেকুৱা মৌল নাই যোনটো এটো আৰু বি দুইটাতে আছে, সেনেকুৱা মৌল নাই, গতিকে সেইকাৰণে আমি কি পালোঁ, এইটো 5 পালোঁ। অ'কে, এতিয়া আমি ইয়াৰ পৰা কি উলিয়াই পাওঁ, এন এ ইউনিয়ন বি। এতিয়া এন এ ইউনিয়ন বি সমান কিমান হ'ব সেইটো ক'ব পাৰিমনে। এন এ ইউনিয়ন বি অৰ্থাৎ নাম্বাৰ অফ এলিমেণ্ট, বা সেইটো এনটো এতিয়া বাদে দিওঁ বা আমি যদি চাওঁ আমি অকল যদি চাওঁ এ ইউনিয়ন বি চাওঁ, তেতিয়া আমি কিমান পাম, এ ইউনিয়ন বি কিমান পাম, যে ইয়াত থকাখিনিও ইণ্ডিভিজুৱেল, ইয়াত থকাখিনিও ইণ্ডিভিজুৱেল। মানে কি ক'ব খুজিছোঁ, যে যদি ইয়াত যদি 1 2 3 থাকে, তেতিয়া আকৌ 1 2 3 আকৌ ইয়াত নাথাকে, তেতিয়া কি থাকিব, বেলেগ কিবা থাকিব, যেনেকৈ 4 5 6 যে আছিলে যেনিবা। তেতিয়া কি হ'ব, যদি আমি ইউনিয়ন কৰোঁ তেতিয়া কিমান পাম, 1 2 3 4 5 6 গোটেইকেইটা পালোঁ মানে কি হ'ল, যে ইয়াত থকাটো আৰু ইয়াত থকাটো দুটা যোগ কৰিলে হ'ল, দুইটা লগালগ কৰি দিছোঁ। মানে এতিয়া যদি চাওঁ আমি এন এত চাওঁ, এতিয়া নাম্বাৰ অফ এলিমেণ্ট এ কিমান আছে, 3টা আছে, 1 2 3 3টা আছে। ঠিক তেনেকৈ ইয়াতো বি এন নাম্বাৰ অফ এলিমেণ্ট ইন বি কিমান আছে, 3টা আছে। এতিয়া আমি দুইটাতে যদি আমি এন এ ইউনিয়ন বি কওঁ, তেতিয়া কিমান পাম, ইয়াতো 3টা আছে, ইয়াতো 3টা আছে, দুইটাৰ লগত কোনো কমন নাই, তেতিয়াহ'লে আমি কিমান পাম, যে এইটো আৰু এইটো যোগ কৰি দিম, ইয়াত কেইটা আছে 3টা আৰু ইয়াত কেইটা আছে 3টা। মানে চিম্পলি ক'বলৈ গ'লে আমি কি এন এ প্লাছ আমি এন বি কৰিব পাৰোঁ, এইটো আৰু এইটো। কিয় কৰিব পাৰিছোঁ, যিহেতু সংহতি দুটা কি অসংযোগ হৈ আছে, সেইবাবে আমি এইটো কি লিখিব পাৰিম তেতিয়াহ'লে। অ'কে, এতিয়া আমি যাওঁ, তেতিয়াহ'লে আমি ইয়াত কি লিখিব পাওঁ, n number of element set of A plus number of element in set B। বাকী এইটো টাৰ্ম লিখিব নালাগে। A ইউনিয়ন B মানে কিমান পাইছে, গোটেইখিনিয়ে সংযোগ কৰাই দিছে, সেইটো বুজাইছে। আৰু দুইখিনি যিহেতু বেলেগ বেলেগ, গতিকে সেইটোৱে পাম। অ'কে,
ওকে এইটো দিছে ইয়াত ইকুৱেশ্যন নাম্বাৰ 1 ওকে এতিয়া নেক্সট যাওঁ আমি নেক্সট কি দিছে এতিয়া দিছে আমি এবাৰ অসংযোগী চালো এতিয়া ঠিক তেনেকৈ এতিয়া সংযোগী বিষয় পাম যে দুটা সংহতিৰ মিলনত থকা মৌলৰ সংখ্যা উলিয়াব লাগে যদিহে সেই সংহতি দুটা অসংযোগী নহয় ওকে তেতিয়াহ'লে দুটা সংহতিৰ মিলনত থকা মৌলৰ সংখ্যা উলিয়াব লাগে যদিহে সেই সংহতি দুটা অসংযোগী নহয় অসংযোগী নহয় ওকে কি কালাৰ লওঁ এইটো কালাৰ লৈছে বাট ওকে এতিয়া কি আছে এতিয়া আমি গম পালোঁ তেতিয়া আমি ডাইগ্ৰামটো কেনেকুৱা হ'ব তেতিয়াহ'লে ডাইগ্ৰামটো এনেকুৱা হ'ব এইটো সেট এ আৰু এইটো সেট বি দুইটা কি আছে সংযোগী হৈ আছে বুলি কৈছে অকণমান ডাঙৰকৈ একো ন ওকে এতিয়া বঢ়িয়াকৈ হৈ গ'ল এতিয়া প্ৰব্লেম নাই আৰু ওকে এতিয়া আমি এইটো নাম দিছোঁ এ এইটো নাম দিছোঁ বি এতিয়া ডাইগ্ৰামটো যদি ধৰিব পৰা নাই তেতিয়াহ'লে কিতাপত চাই ল'বা ধৰিব পাৰিবই লাগে ওকে ব্ৰাইটনেছটো ল'ব ল'বা তেতিয়াহ'লে এতিয়া আমি একে আগৰটো নিচিনাকৈ কৰিম কি কৰিম এতিয়া প্ৰথম কি কৰিম ধৰা হ'ল কি ধৰিলোঁ এবাৰ আগৰ নিচিনা এ আৰু বি দুটা ছেট ধৰিছোঁ এ আৰু বি দুটা সহিম আৰু ইহঁত কি অসংযোগী নহয় অসংযোগী নহয় মানে কি এইটো সংযোগ হৈ আছে এতিয়া সংযোগ ক'ত হৈছে এইকণত হৈ আছে এতিয়া আমি আগতে কি কৈছিলোঁ যে প্ৰথমতে কি কৈছিলোঁ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন বি কোনবোৰ থাকে যোনটোত কি দুইটাতে একে মৌলখিনি থাকে অৰ্থাৎ ঠিক তেনেকৈ ইয়াত থাকিব মানে ইয়াত থাকিব কেনেকৈ থাকিব যেনিবা আছিলে 1 2 3 4 5 6 7 8 এতিয়া কি 4 আৰু 5টো কি আছে তেতিয়াহ'লে মানে ইয়াতো আছে ইয়াতো 4.5 আছে 4,5 আছে ইয়াতো 4,5 আছে সেইকাৰণে আমি 4,5টো ইয়াতো নিলিখি ক'ত লিখোঁ ইয়াত লিখোঁ মানে এইটো কি হৈছে এইটো হৈছে দুইটাতে সাধাৰণভাৱে আছে গতিকে এইটো কি হ'ব এইটোতে পৰিব ইণ্টাৰছেকশ্যনটো অৰ্থাৎ কি হ'ব এ ইণ্টাৰছেকশ্যন বিটো হৈছে এইটো তাৰ পাছতে বেলেগ এটা কালাৰ ল'ব লাগিব ওকে তাৰ পাছতে এইটো এতিয়া এইটো ছাইডটো চোৱা ইয়াৰ পৰা ইয়ালৈকে গ'ল তাৰপৰা আকৌ ইয়াৰ পৰা ইয়ালৈকে আহিল এইটোত হৈছে কি বাৰু এইটোত হৈছে কি মানে এৰ পৰা যিখিনি কমন আছিলে
কমন এলিমেণ্ট আছিলে দুইটাতে এ আৰু বিত থকা সেই কমন এলিমেণ্টখিনি আঁতৰি গুচি গ'ল তেতিয়া কি থাকিব আমি আগতে ডিছকাছ কৰিলোঁ কি বুলি কয় সেইটো এ মাইনাছ বি বুলি কয় এইটো কি বুলি কয় এ মাইনাছ বি বুলি কয় ঠিক তেনেকে যেতিয়া এইটো হ'ল তেতিয়া এইটো থাকিলে আৰু কমন পাৰ্টটো গুচি গ'ল তেতিয়া এই গ্ৰীণ পাৰ্টটো কি ক'ব তেতিয়া সেইটো ক'ব বি মাইনাছ এ যদি আগতে শিকাও নাছিলা তেতিয়াহ'লে জানি থোৱা কোনটো কিৱাৰ্ড বুলি কয় যোনটোত কি হৈছে দুইটা কাটাকাটি হৈছে সেইটো কি বুলি ক'ব ইণ্টাৰছেকশ্যন পাৰ্ট হ'ল যোনটোত কি হৈছে এৰ থকা এৰ পৰাহে কিছুমান বস্তু থাকিলে য'ত মানে ইয়াত কি চাব পাওঁ আমি এইটো দেখিছোঁ যে বিৰ কোনো মৌলই নাই সেইটো কি হয় এ মাইনাছ বি হয় ঠিক তেনেকৈ বিৰ মৌল থাকে কিন্তু এৰ মৌলখিনি থকাৰ যিখিনি কমন আছিলে সেইখিনি আঁতৰি গ'ল সেইটো কি বুলি কয় বি মাইনাছ এ বুলি কয় অ'কে এতিয়া therefore কি এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু কি হ'ব তেতিয়াহ'লে বা আমি এইবোৰ নালাগে নহয় এতিয়া 1 ছেকেণ্ড এলিমেণ্টবোৰ নালাগে আমাক অকল মেইন টপিকটো লাগে অ'কে এ ইউনিয়ন ইণ্টাৰছেকশ্যন বি কি হ'ব তেতিয়াহ'লে এ ইণ্টাৰছেকশ্যন বিত যিহেতু সংযোগ হৈছে কিবা এটা থাকিব কি আছে নাজানো কিবা এটাতো কিন্তু থাকিব গতিকে কি লিখিব পাৰিম যে সেইটো 0 নহয় বা 0 মানে কি ইয়াত ফাই বুজায় অ'কে ফাই নহয় নট ইকুৱেল দিছোঁ সেইকাৰণে এতিয়া অকণমান আমি অকণ হেৰি কৰিব লাগিব অ'কে এতিয়া লিখা তেতিয়াহ'লে কি পাম আমি এতিয়া এ ইউনিয়ন বি উলিয়াম প্ৰথম এ ইউনিয়ন বি মানে কি সেইটো বুজিম এতিয়া এ ইউনিয়ন বি হৈছে গোটেই বস্তুটো এইটোৰ পৰা ইয়াৰ পৰা আহি পিনি একদম এইটোৰ পৰা একদম ইয়াৰ পৰা গৈ এইটো আহি আকৌ এইটো এই গোটেই বস্তুটো হৈছে কি এ ইউনিয়ন বি এতিয়া এ ইউনিয়ন বি কেনেকৈ উলিয়াম তেতিয়াহ'লে এ ইউনিয়ন বি মানে কি দেখিছোঁ যে এ পাৰ্টটো ঠিক আছে মানে চাবলৈ গ'লে আমি এইটো আমি কি কৰিব পাৰিম তিনিটা ভাগত ভগাই দিব পাৰিম কেনেকৈ তিনিটা ভাগত ভগাব পাৰিম প্ৰথমটো কি হ'ল প্ৰথম হ'ল এইটো এটা তাৰপৰা এইটো এটা আৰু এই বিৰ পৰা এটা ইয়াৰ পৰা এটা ইয়াৰ পৰা এটা আৰু ইয়াৰ পৰা এটা অ'কে সেইটোকে আমি লিখিম এ ইউনিয়ন বি প্ৰথমটো কি হ'ল এইটো কি আছিলে এইখনৰ পৰা এইটো এনেকৈ থকাটো এ মাইনাছ বি আছিলে এ মাইনাছ বি লিখিলোঁ তাৰ পৰা কি লিখিম এ মাইনাছ বি গোটেইটো আমি এটা বস্তু বুলি লওঁ গতিকে আমি ব্ৰেকেট দিম ইউনিয়ন কাৰণে ইউনিয়নে দিব লাগিব চবতে আমি ইউনিয়ন কাৰণ কি আমাৰ এইটোৰ লগত আমি যোগহে কৰিছোঁ এতিয়া নেক্সট কি আছে এ ইণ্টাৰছেকশ্যন বি আছে গতিকে আমি কি লিখিব পাৰিম এ ইণ্টাৰছেকশ্যন বি এইটো পাৰ্ট আহিলে মানে কি হ'ল গোটেই এইটো ল'লে এতিয়া আমাক এই বিৰ পৰা এ অকণ লাগে গতিকে আমি কি লিখিব পাৰিম অকণত বি মাইনাছ এ ইউনিয়ন বি মাইনাছ এ গতিকে আমি কি পালোঁ এ ইউনিয়ন বি পাই গ'লোঁ বুজি পালা কেনেকৈ পালোঁ এ ইউনিয়ন বিটো কেনেকৈ পালোঁ তেতিয়াহ'লে এ ইউনিয়ন বি কোনটো গোটেই ওপৰৰ বস্তুখিনি গোটেইটো এতিয়া গোটেইটোক আমি কি কৰিব পাৰিম তিনিটা ভাগত ভগাব পাৰিম কেনেকৈ ভগাব পাৰিম প্ৰথমতে এ মাইনাছ বিখিনি এইখিনি এ মাইনাছ বিখিনি তাৰপৰা কি এ ইণ্টাৰছেকশ্যন বি এইখিনি আহিলে আৰু থাকিলে কি এইখিনি কি আছিলে বি মাইনাছ গতিকে আমি গোটেইখিনি যদি ইউনিয়ন কওঁ তেতিয়াহ'লে আমি কি পাম এ ইউনিয়ন বি পাই যাম ঠিক তেনেকৈ এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাম এন এ ইউনিয়ন বি উলিয়াব পাৰিম কেনেকৈ পাৰিম জাষ্ট চিম্পলি আমি এনটো লগাই দিলে হ'ল এন এ মাইনাছ বি তাৰপৰা হ'ব কি এতিয়া ইউনিয়ন জেগাত আমি নাম্বাৰ অফ এলিমেণ্টহে উলিয়াব লাগে নাম্বাৰ মানে কি একে আমি কি যোগহে কৰিব পাৰোঁ 1 আৰু 2 লগ লাগি বেলেগ কিবা হ'ব পাৰিব জানো নহয় সেইকাৰণে ইউনিয়ন চিন ইয়াত নিদিওঁ ইয়াত ছেট আছে কাৰণে ইউনিয়ন চিন দিছিলোঁ ইয়াত কি হ'ব প্লাছ হ'ব এতিয়া প্লাছ কি হ'ল এন এ ইণ্টাৰছেকশ্যন বি প্লাছ এন বি মাইনাছ এ সেইটো পাই গ'লোঁ এতিয়া অ'কে এতিয়া ইয়াকে আকৌ বেলেগ ধৰণে সজাইছে কেনেকৈ সজাইছে দেখাই দিছোঁ অ'কে এন এ ইউনিয়ন বি ইকুৱেল টু এন এ মাইনাছ বি লিখিলোঁ হ'ল প্লাছ এন এ ইণ্টাৰছেকশ্যন বি এ ইণ্টাৰছেকশ্যন বি প্লাছ এন বি মাইনাছ এ বুজাইছোঁ কেনেকৈ হৈছে
প্লাছ এন এ ইণ্টাৰছেকশ্যন বি আৰু এটা হৈ গৈছে কি আৰু অকণমান আছে মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি অকণমান যদি নোট লিখা নাছিলে অকণমান আগলৈ গৈ পিনি আকৌ নোটখিনি কৰি লোৱা দি অ'কে এতিয়া আমি এইটো বা এইটো কেনেকৈ পালোঁ প্ৰথম কি আছে এন এ মাইনাছ বি একে আছে আৰু প্লাছ এন এ ইণ্টাৰছেকশ্যন বিও একে আছে প্লাছ এন এ বি মাইনাছ এ প্লাছ এন এ ইণ্টাৰছেকশ্যন বি এইটো কেনেকৈ হ'ল মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি কেনেকৈ হ'ল গম পালে কি হ'ল বা ইয়াত বেলেগ একো হোৱা নাই যে আমি জাষ্ট এটা বেলেগ এটা বস্তু উলিয়াবৰ কাৰণে এইটো এবাৰ এক্সট্ৰাকৈ লিখি এইটো আকৌ মাইনাছ কৰি দিছোঁ মানে এইটো কটাকটি গৈছিলে কি আকৌ মেইন বস্তুতে পালোঁগৈ তথাপি আমি এনেকৈ লিখিছোঁ অ'কে ইয়াত এটা ব্ৰেকেট চিন দি দিবা তাৰ পৰা কি হ'ল এন এ মাইনাছ বি এইটো আমি জানো নহয় কি বা এন এ মাইনাছ বি নালাগে এক ছেকেণ্ড অকণমান আমি উল্লেখ কওঁ ঠিক আছে এন এ এতিয়া এন এটো আমি কি জানোনে এন এটো কি হয় বাৰু এন এটো কোনটো হয় বা এন এ মানে কি মানে এছ এইটো কথা কৈছে মানে এইটো 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 তে এইটো মানে কি হৈছে এটা যোগ হৈছে এইটো এটা এইটো আছে এইটো আছে আৰু এই কমন পাৰ্টটো আছে মানে দুটা পাৰ্ট আছে কি আছে তেতিয়াহ'লে এ মাইনাছ বি আছে আৰু এ ইণ্টাৰছেকশ্যন বি আছে তেতিয়াহ'লে ঠিক তেনেকৈ আমি সেইকণ লিখিব পাৰিম নহয় তেতিয়াহ'লে কি লিখিম তেতিয়াহ'লে এইটো এন এ কৰিলোঁ কি লিখিম তেতিয়াহ'লে এন এ কৰিলোঁ কি লিখিম তেতিয়াহ'লে এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি অ'কে এইটো পালোঁ কেনেকৈ পালোঁ এ মাইনাছ বিটো ক'ত পালোঁ এত অকল চিম্পলি এৰ পৰা যিখিনি কাট গৈছিলে কমনটো আমি এ দিয়াৰ কাৰণে আৰু এইটো হৈছে কমন গোটেই দুটা লগ হ'লে কি হয় এনে হ'ব ঠিক তেনেকৈ এন বিটো হ'ব এন বিটো কিমান হ'ব এন বি মাইনাছ এ প্লাছ এন এ ইণ্টাৰছেকশ্যন বি এ ইণ্টাৰছেকশ্যন বি আৰু বি ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন একেই কিন্তু যদি মাইনাছ হয় তেতিয়াহ'লে বেলেগ হয় অ'কে এন বি ভেলু পাই গ'লোঁ বাকী এতিয়া এই দুটা ভেলু যে এক ছেকেণ্ড অ'কে কালাৰ এতিয়া কি দিয়া আছে নেক্সট যে এড পাতিছে ভেলুখিনি অ'কে কি ক'ম এতিয়া এন এ ইউনিয়ন বি ইকুৱেল টু কি হৈছে এতিয়া মানে আমি যে অকণমান আগতে যে বস্তু এটা উলিয়াইছিলোঁ এই বস্তুটো যে উলিয়াইছিলোঁ এইটো এন এ ইউনিয়ন বি কৰিলোঁ এইটো পাইছিলোঁ আৰু এইটো পাইছিলোঁ সেইখিনি এতিয়া আমি বহাই দিম মানে এড বহালোঁ যে এড আমি সেইখিনি বস্তু বহাই দিলোঁ তেতিয়াহ'লে আমি কি পাম এন এ ইউনিয়ন বি আছে এন ইউনিয়ন বি লিখিলোঁ এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি সেইটো বস্তুত এইটো হয়নে এইটোৱে হয়নে এইটো আৰু এইটো দুটা একেই হয়নে এইটোৱে একেই গতিকে আমি ইয়াতে কি লিখিব পাওঁ এন এ লিখিব পাওঁ ঠিক তেনেকৈ আৰু এইটোৱে একেই গতিকে আমি কি লিখিব পাৰোঁ এইটো প্লাছ এন বি লিখিব পাৰোঁ আৰু এক্সট্ৰাত আমি এইটো এনেকৈ থাকিব মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি এইটো এটা মষ্ট ইউজফুল ফৰ্মুলা এতিয়া আমি হয়নে নহয় আমি চেকো কৰিব পাৰোঁ এইটো কেনেকৈ কৰিম এতিয়া কি আছে এন এ এন বি আৰু এইটো কি হৈছিলে কমন পাৰ্টটো ডিলিট কৰি দিছে মানে আঁতৰাই দিছে অ'কে সিহঁতি হয়নে চাওঁ বাৰু এন এ আৰু এন বি প্ৰথমতে যোগ কৰোঁ প্ৰথমতে কি কৰিলোঁ এন এ আৰু এন বি যোগ কৰিলোঁ এন এ কোনটো আছিলে মানে এইটো আৰু এ আছিলে যে এন এ আছিলে এইটো এন এ হ'ল মানে কি আহিলে ইয়াত এইটো এক্সট্ৰা বস্তু আহি গ'ল অ'কে তাৰপৰা কি আহিলে এন বি আহিলে আকৌ এবাৰ আহিলে এন বি আহিলে মানে কি হৈছে কমন পাৰ্টটো দুবাৰকৈ আহিলে প্ৰথম এৰ কাৰণে এবাৰ আহিলে বিৰ কাৰণে এবাৰ আহিলে সেইকাৰণে এবাৰ আমি ডিলিট কৰিব লাগিব নহয় বা নাইকিয়া কৰিব লাগিব সেইকাৰণে আমি কি লিখিছোঁ মাইনাছ এ ইণ্টাৰছেকশ্যন বিটো লাষ্টলৈ সেইটো কাৰণে লিখিছোঁ গতিকে সেইটোৱে প্ৰমাণটো চিম্পলি ক'বলৈ গ'লে তেতিয়াহ'লে তলত লিখা গতিকে
যদি দুটা সংহতি অসংযোগী নহয় তেনেহলে এক সেকেন্ড ওকে এইটো ইকুৱেশ্যন নাম্বাৰ দিছে 2 দিছে তেনেহলে 2ৰ সহায়ত সেই সংহতি দুটাৰ মিলনত থকা মৌলৰ কি সংখ্যা নিৰূপণ কৰিব পাৰি আৰু এটা বস্তু লিখি থোৱা এইটোৱে মেইন আৰু কি এটা বস্তু লিখি থোৱা যেতিয়া A ইণ্টাৰচেকশ্যন B টো যেতিয়া ফাই হয় তেতিয়া অলৰেডি তোমালোকে জানাই যে কি হয় তেতিয়া নাম্বাৰ অফ এলিমেণ্টটো A ইণ্টাৰচেকশ্যন B কিমান হ'ব তেতিয়াহ'লে 0 হ'ব কাৰণ কি দিছে ফাই মানে কি একো নাই তাত একো মৌল নাই গতিকে আজিলৈ এইখিনি টপিকে আছিলে বাকী আজি বহুত কমেই পঢ়োৱা হৈছে বাকী ইমান চিন্তা কৰিব নালাগে যেহেতু ফাৰ্ষ্ট লেকচাৰ গতিকে আমি দীঘল নকওঁ তাকতে এটা কথা ডিছকাছ কৰি থওঁ যে 2026 27 বেটছ অলৰেডি 27 তাৰিখ আজি কিমান সেইটো বাদে দিয়া বাৰু 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব যদিহে ক্লাছত জইন কৰিব বিচাৰিছা তেতিয়াহ'লে এই নাম্বাৰটোত 8822497010 হাই EQ বুলি মেছেজ এটা লিখি দিবা মেছেজ এটা দি দিবা হোৱাটছএপত তেতিয়া তোমালোকৰ বেটছৰ ডিটেইল পাই যাম বাকী আমি যদি চাবলৈ যাওঁ একো বেলেগ টেনশ্যন ল'বলৈ নাই আমি বেটছৰ প্ৰাইচ এটা ৰাখিছোঁ 599 কিয় ৰাখিছোঁ তোমালোকে মই এবাৰ ক'লোৱে যে জাষ্ট আমি যিখিনি এক্সপেৰিয়েঞ্চ কৰোঁ আমাৰ সেইখিনি এক্সপেৰিয়েঞ্চৰ কাৰণে বাকী এডুকেশ্যনটো আমাৰ ফ্ৰী আমাৰ কোনো প্ৰফিট নাই ঠিক আছে 599টো এইটো কাৰণে যে আমাৰ যিখিনি প্লেটফৰ্মৰ কাৰণে যিখিনি ফিজ লাগিছে সেইটো কাৰণে আমি লোৱা হৈছে বাকী এই বছৰটোৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া তেতিয়াহ'লে ধন্যবাদ লেকচাৰটো ভালকৈ ৰিভিজন কৰিবা তেতিয়াহ'লে আমি নেক্সট লেকচাৰ যাম কাইলৈ অ'কে আৰু এটা কথা ডিছকাছ কৰি থওঁ যে আমি ৰুটিনখন আমি কি কৰিলোঁ এতিয়া এক ছেকেণ্ড ৰুটিনখন দিয়ে দিওঁ ন ৰুটিন বা চিডিউল লিখি ল'বা কি লিখা জেনেৰেলি টাইমটো নাই 8টাৰ পৰা আমি ষ্টাৰ্ট কৰিম চাগে অ'কে একো নাই Sunday, Monday, এক ছেকেণ্ড জেনেৰেলি মনডেটো আগত দিয়ে ন চানডেটো আমাৰতো ক্লাছ নহ'ব চাগে ন অ'কে মনডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে এণ্ড ছেটাৰডে বাকী ইয়াত কি হ'ব ইয়াত হ'ব এডভান্স মেথছ সৰুকৈ লিখিলোঁ ন ডাঙৰ কৰি লওঁ অকণমান অ'কে এডভান্স মেথছ থাকিব ইয়াতো এডভান্স মেথছে থাকিব ক্লাছ 10ৰ ঠিক আছে ক্লাছ 10ৰ ৰুটিন এইটো ক্লাছ 10ৰ বা ক্লাছ 9ৰ যদি কেতিয়াহে মই এইটো তোমালোকক কৈ দিম যদি কোনোবা 8ৰ বা 9লৈ পঢ়াখিনি চাই আছা যদি তাৰপিছত নেক্সট থাকিব আমাৰ মেথছ থাকিব জেনেৰেল মেথছ দুদিন থাকিব ঠিক তেনেকৈ জেনেৰেল ছায়েন্স দুদিন থাকিব জেনেৰেল ছায়েন্স টাইম কিমান টাইম 8 PM বাকী ভিডিঅ'টো যিকোনো লেকচাৰ মানে কি দীঘলীয়া হ'ব পাৰে ছুটি হ'ব পাৰে সেইটো ইমান সেই টেনশ্যন ল'বলগীয়া নাই জেনেৰেলি লেকচাৰ কি হ'ব 1 hour to 130 hour হ'ব মানে 1/2 hour লিখি দিওঁ চিম্পলি ন 1/2 hour
তেতিয়াহ'লে থেংক ইউ।